আজি দুপৰীয়া ভাত সাজৰ লগত ভাপত দিয়া মাছৰ জুতি লওঁ বুলি ভাবিলোঁ। দেওবৰীয়া কথা, গতিকে আয়োজন কৰি ল'লোঁ। এয়া বগা আৰু ক'লা সৰিয়হ ৰাতিপুৱাই মই তিয়াই থৈছিলোঁ। লগত পিঁয়াজ, নহৰু, আদা, কেঁচা জলকীয়া, এটা বিলাহী একেলগে কাটি ল'লোঁ। এতিয়া প্ৰথমে মিক্সি জাৰটোত বগা আৰু ক'লাটো যিখিনি সৰিয়হ আছিলে সেইখিনি দিলোঁ, নহৰু দিলোঁ, আদা দুটুকুৰা দিলোঁ আৰু এটা কেঁচা জলকীয়া একেলগে পেষ্ট কৰিম। লগত বিলাহীও দিম। এয়া বিলাহীখিনিও একেলগে দি খুব ধুনীয়াকৈ এটা ফাইন পেষ্ট বনাই ল'ম। আৰু এয়া দেখিছেনে, বিলাহীও দিয়াৰ কাৰণে পেষ্টটো ইমান ধুনীয়া হৈছে। আৰু এই পেষ্টখিনি এটা টিফিন বাতিত প্ৰথমে উলিয়াই লৈছোঁ। ইয়াত বেছি পানী ব্যৱহাৰ কৰা নাই, অকণমান পানী দিছোঁ। যিহেতু বিলাহীও দিছোঁ সেইকাৰণে বেছি পানী দিয়াৰ প্ৰয়োজনেই নহ'ল, ডাঠ হৈয়ে আছে। এতিয়া 4 পিচ পেটৰ ফালৰ মাছ লৈছোঁ, মানে পাতল মাছ। যিকোনো মাছেই ল'ব পাৰে, যিহেতু মোৰ বাতিটো অলপমান ভাপত দিয়া সঁজুলিটো সৰু, গতিকে মই অলপ পাতল মাছ লৈছোঁ যাতে ভালদৰে সিজি যায়। নিমখ হালধি ভালদৰে সানি লৈছোঁ। জোখত 4 পিচ মাছ ভালদৰে এয়া সানি ল'লোঁ। এতিয়া এই বাতিটোতে এপিচ এপিচকৈ মাছ 4 পিচ দিম। পিছে ইয়াত নিমখ দিবলৈ থাকি গৈছিল, অকণমান নিমখ দি দিলোঁ। নিমখ দি এইখিনি ভালদৰে লৰাই সানি দিম। এয়া এতিয়া মাছকেইপিচ ভালদৰে সৰিয়হৰ লগত লেট খোৱাকৈ দি দিম। মই হাতেৰেই সানি দিছোঁ। এয়া ওপৰে তলে ভালদৰে লেট খোৱাকৈ সৰিয়হখিনি ভিতৰত সোমাই যোৱাকৈ ভালদৰে মই এইখিনি দি দিলোঁ। এয়া দেখিছে, খুব ধুনীয়াকৈ সোমাই গৈছে পেষ্টটোৰ লগত। আৰু এতিয়া এয়া পিঁয়াজ আৰু বিলাহী কাটি থৈছিলোঁ। যিহেতু পেষ্ট বনাওঁতে বিলাহী দিছোঁৱেই, তথাপিও ওপৰতে অলপ অলপ দি দিছোঁ আৰু অলপ পিঁয়াজো দি দিলোঁ। সকলোখিনি দি 2টা কেঁচা জলকীয়াও ওপৰত দি দিম। পেষ্ট কৰোঁতে কেঁচা জলকীয়া বিলাহী দিয়াই হৈছিল, তথাপি ওপৰতে দি দিছোঁ, নিদিলেও হৈ যায়। অলপ মিঠাতেল দিলোঁ। মিঠাতেল অকণমান কম হোৱা যেন লাগি আৰু অকণমান দিলোঁ। এইবাৰ আকৌ অকণমান বেছিয়েই পৰিল, গতিকে গোটেইখিনি তেল নালাগে, বেছি তেল তেল হ'লেও বেয়া দেখিব। গতিকে 1 চামুচতকৈ অকণমান বেছি তেল দিছোঁ। এতিয়া সাঁফৰখন ভালদৰে মাৰি দিম আৰু কেৰাহী এখনত ভালকৈ পানী উতলিবলৈ দিলোঁ আৰু তাতে বাতিটো বহাই দি পূৰা 20 মিনিট সময় থাকিবলৈ দিলোঁ। এতিয়া দেখিছেনে, পানীখিনি শুকাই গ'ল, 20 মিনিটো হৈ গ'ল। আৰু এতিয়া অকণমান পিছতে এইটো লৈ আহিলোঁ আৰু যথেষ্ট গৰম টাইট হৈ লাগি আছে সাঁফৰখন। মই অকণমান খুলি চাওঁ ৰ'ব। এইয়া এই যে সাঁফৰখন খুলি দিলোঁ, এনেকুৱা এটা গোন্ধ নাকত লাগিছে। নহৰু, আদা, সৰিয়হৰ এই গোন্ধটো নাকত লাগি গৈছে, জনজনাই গৈছে মানে। এতিয়া মাছকেইপিচ চাইছোঁ, ধুনীয়াকৈ সিজি গৈছে। কেতিয়াবা এনেকৈ গৰম গৰম ভাতৰ লগত পৰিৱেশন কৰিও ভাল লাগে। বন্ধৰ বাৰ, গতিকে ভাবিলোঁ বাকী সকলো বনোৱাৰ পাছত লৰালৰিকৈ বোলো গৰম গৰম ভাতৰ লগত খাই চোৱা যাওক। প্ৰথম মই এই মাছ পিছেৰে আৰম্ভ কৰিছোঁ ভাত সাজ। যিহেতু গোন্ধটো নাকত লাগিয়ে আছে, খাওঁ খাওঁ লাগিয়ে আছে আৰু ধুনীয়াকৈ সিজিও গৈছে।